মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 13 শিৱসাগৰলৈ যাত্ৰা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। ব'লা আৰম্ভ কৰোঁ। চোৱা, ইয়াত আমাক অনুশীলনী বুলি কেইটামান প্ৰশ্ন দিয়া হৈছে। আমি এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ কৰিম। 1 ক আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। চোৱা উত্তৰ, আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম হ'ল বানকাঁহী, বানবাটি আৰু গাগৰি। খ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ, শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন হ'ল ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ। গ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। উত্তৰ, শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটা হ'ল জয়সাগৰ পুখুৰী। ঘ তিনিবিধ যান-বাহনৰ নাম লিখা। উত্তৰ, তিনিবিধ যান-বাহনৰ নাম হ'ল ৰিক্সা, বাছ আৰু ৰেলগাড়ী। 2 আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। উত্তৰ, আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 3 যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? উত্তৰ, যি মাধ্যমৰ দ্বাৰা আমি এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ সেই মাধ্যমকে যাতায়াত ব্যৱস্থা বোলে। যেনে ৰিক্সা, ৰেল, বাছ, উৰাজাহাজ, নাও আদি। আমাৰ অঞ্চলত বাছ, ৰেল, ৰিক্সা, টমটম আমি ই-ৰিক্সাক টমটম বুলি কওঁ, নাও আদি যাতায়াত ব্যৱস্থা আছে। তোমালোকৰ অঞ্চলত যদি আৰু কিবা যাতায়াতৰ ব্যৱস্থা আছে তেতিয়াহ'লে তোমালোকে ইয়াত লিখি ল'বা। এতিয়া চোৱা 4 তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। এতিয়া ইয়াত আমাক কেইটামান শব্দ দিয়া হৈছে। আমি এই শব্দবোৰৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখিব লাগিব। চোৱা, ক পৰিবহণ। 1 যান-বাহনৰ সহায়ত মানুহ, বয়-বস্তু কঢ়িয়াই নিয়া ব্যৱস্থাকে পৰিবহণ বোলে। 2 আমাৰ দেশত স্থল বা পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ আৰু ৰজ্জু পৰিবহণৰ ব্যৱস্থা আছে। 3 পৰিবহণ ব্যৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা 4 আমাৰ অঞ্চলত পথ পৰিবহণ, ৰেল পৰিবহণ আৰু জল পৰিবহণৰ ব্যৱস্থা আছে। খ চোৱা, ৰেলগাড়ী। 1 ৰেলগাড়ীৰ সহায়ত আমি কম সময়ত দূৰ-দূৰণিলৈ যাত্ৰা কৰিব পাৰোঁ। 2 ৰেলগাড়ীত যাত্ৰা কৰিবলৈ হ'লে প্ৰথমতে টিকট সংগ্ৰহ কৰিব লাগে। 3 ৰেলগাড়ীসমূহ ইন্ধন বা বৈদ্যুতিক শক্তিৰ সহায়ত চলে। 4 ৰেলত বহুতো ডবা থাকে। এতিয়া গ চোৱা, বাচন বৰ্তন। 1 বাচন বৰ্তনবোৰ আমি খাদ্য প্ৰস্তুত কৰিবলৈ আৰু গ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। 2 বানবাটি, বানকাঁহী, গাগৰি আদি হৈছে আগৰ দিনৰ বাচন বৰ্তন। 3 আমি কাঁহৰ, তামৰ, পিতলৰ, মাটিৰ বাচন বৰ্তন ব্যৱহাৰ কৰা উচিত। 4 আমি সদায় পৰিষ্কাৰ বাচন বৰ্তনহে ব্যৱহাৰ কৰিব লাগে। এতিয়া চোৱা, ঘ যান-বাহন। 1 যান-বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰোঁ। 2 আমি সতৰ্ক হৈ যান-বাহন চলাব লাগে। 3 আগৰ দিনত যান-বাহন নথকাত মানুহ খোজ কাঢ়িয়েই এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। 4 বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে উন্নত মানৰ যান-বাহন ব্যৱহাৰ কৰিব পাৰিছে। এতিয়া চোৱা, ঙ জলপথ। 1 জলপথ হৈছে পৰিবহণৰ এটা মাধ্যম। 2 আমি নদ-নদী, সাগৰ, হ্ৰদ, বিল আদিক জলপথ হিচাপে ব্যৱহাৰ কৰোঁ। 3 জলপথত আমি নাও, ফেৰী আদিৰ সহায়ত যাতায়াত কৰিব পাৰোঁ। 4 জলপথ হৈছে কম খৰচী পৰিবহণ ব্যৱস্থা।
এতিয়া চোৱা 5 ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া আমি এই ক অংশৰ লগত খ অংশ মিলাব লাগিব। এতিয়া চোৱা নাও। নাও আকাশী পথ, আলিবাৰ্ড, জলপথ, ৰেলপথ। নাও কোনটো পথত চলে? নাও জলপথত চলে, গতিকে আমি এইটো ইয়াত মিলাম। নাও, জলপথ, উৰাজাহাজ, আকাশী পথ, ৰেলগাড়ী, ৰেলপথ, ঘোঁৰাগাড়ী, আলিবাট। তোমালোকে এইটো ধুনীয়াকৈ লিখি তোমালোকৰ বহীত মিলাই ল'বা। এতিয়া চোৱা 6, তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচনৰ ছবি আঁকা। এইটো তোমালোকে তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এটা বাচনৰ ছবি ডাঙৰকৈ আঁকিবা আৰু স্কুলত ছাৰ বাইদেউক দেখাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আৰু যদি তোমালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ধন্যবাদ।